ওকে নাও সো যিকেইটা ফ্ৰী ষ্টেটত থাকে সেইকেইটা ছিংগল এটম থাকে, যেনেকুৱা গোল্ড হৈ গ'ল, কপাৰ হৈ গ'ল, হিলিয়াম হৈ গ'ল, ঠিক আছে, এইবোৰ কি থাকে ফ্ৰী ষ্টেটত থাকে। ফ্ৰী ষ্টেটত থকাবোৰত কি থাকে ছিংগল এটম থাকে, আৰু সিহঁতক আমি কি বুলি কওঁ মনো এটমিক বুলি কওঁ। যিবোৰত দুটা বা তিনিটাকে থাকে যেনেকৈ হাইড্ৰজেন হৈ গ'ল, চ' সেইবোৰক আমি কি বুলি কওঁ ডাই এটমিক বুলি কওঁ, য'ত দুটা দুটা এটম থাকিব। তিনিটা থাকিলে ঠিক তেনেকৈ ট্ৰাই এটমিক বুলি ক'ম, ঠিক আছে। টেট্ৰা হ'লে চাৰিটা হয় নেকি, হ'ব পাৰে, অ'কে। চ' তিনিটা থাকিলে আমি কি বুলি ক'ম ট্ৰাই এটমিক বুলি ক'ম, য'ত তিনিটা থাকিব, আৰু য'ত য'ত চাৰিটা থাকিব তাতে আমি কি বুলি ক'ম টেট্ৰা এটমিক বুলি ক'ম। চাৰিটা হা, পলিএটমিক মানে মোৰ দেন ওৱান, টেট্ৰা মানে চাৰিটা, পেণ্টা মানে পাঁচটা। when we say polyatomic মানে কি হ'ব মোৰ দেন ওৱান, দুটা হ'লেও পলি হ'ব, তিনিটা হ'লেও পলি হ'ব। দেট মিনছ পলি গোটেইকেইটা কোৱাতকে আমি পলিএটমিকৰ ডাইএটমিক ট্ৰাইএটমিক টেট্ৰাএটমিক এইবোৰ কি পলিএটমিকৰ পাৰ্ট, ঠিক আছে। পলি মিনছ মোৰ দেন ওৱান, ঠিক আছে, অ'কে। চ' অক্সিজেন যেনেকৈ তিনিটা থাকে ওজন বনাবলৈ, ঠিক আছে, ফ্ৰী ষ্টেটত সেনেকৈ থাকে, তো সেইকেইটাক আমি কি বুলি কওঁ এটমিচিটি। চ' যিটো কনফিগাৰেশ্যন থাকে এটমিক কাউণ্ট কনষ্টিটুৱেণ্ট মলিকিউল যিবোৰ থাকে সেইবোৰক আমি কি বুলি কওঁ এটমিচিটি বুলি কওঁ। এতিয়া কিছুমান যেনেকুৱা ছালফাৰ 8টা থাকে, তো 8টা থাকে কাৰণে অক্টা এটমিক বুলি কওঁ আমি তাক, ঠিক আছে। 8টা এটম থাকে কাৰণে কি বুলি কওঁ আমি তাক অক্টা এটমিক। ছালফাৰৰ যিটো ষ্ট্ৰাকচাৰটো আছে ষ্ট্ৰাকচাৰটো চাবৰ কাৰণে ধুনীয়া ক্ৰাউন শ্বেপ হয় এনেকুৱা, ঠিক আছে। এইটো মূৰত পিন্ধিব পাৰিবি এনেকৈ ধুনীয়াকৈ দাঙি আনি পেলাই, যদি মাথাটো সৰু হয় আৰু তেতিয়াহে, মাথাটো ডাঙৰ হ'লে নহ'ব। অ'কে নেক্সট, সেইকাৰণে কাৰ্বনক আমি কি বুলি কওঁ, চৰি কাৰ্বন আহিছে, ছালফাৰক কি বুলি কওঁ হেৰি কি বুলি কয়, কি নাম ক'লো ইয়াৰ, ক্ৰাউন ৰিং বুলিও কয়, ঠিক আছে। নেক্সট ভেলেঞ্চি, ভেলেঞ্চিটো মই ডিছকাছ কৰা নাই, ভেলেঞ্চি আজিৰ পৰা ডিছকাছ কৰিম, ঠিক আছে। ভেলেঞ্চিটো অলপমান বুজিবৰ কাৰণে ডিটেইলত বুজিব লাগিব, সেইকাৰণে আমি ভেলেঞ্চিটো কৰিছোঁ। ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো মনত আছে কেনেকৈ বনে, মনত নাই, অঁ মনত আছেনে নাই, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে, আছে, আহাই নাই ক্লাছত, হা ক্লাছত আহাই নাই কেনেকৈ মনত থাকিব। ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কেনেকৈ আছিলে 2n² ফৰ্মত আমি কৰিছিলোঁ হয়নে, 2n²। তো 2n² যেতিয়া কৰিছিলোঁ তেতিয়াহ'লে আমি এটমিক নাম্বাৰ যদি জানো আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ধুনীয়াকৈ বনাব পাৰিম নে নোৱাৰিম, পাৰিম বনাব। আচ্ছা, তো ইফ ডেট ইজ দ্য কেছ, তো এতিয়া আমি চাম ভেলেঞ্চি বস্তুটো। তো কিছুমান এলিমেণ্ট মনো এটমিক হয়, কিছুমান ডাই এটমিক, কিছুমান ট্ৰাই এটমিক, আমি সেইবোৰ ডিছকাছ কৰিলোঁ, তো বেলেগ বেলেগ এটমিচিটি থাকে। কিন্তু এতিয়া চাবা চব এলিমেণ্টতে কি থাকে কম্বাইনিং কেপাচিটি বেলেগ বেলেগ, চব এটমৰে কি হয় দে হেভ আ কম্বাইনিং কেপাচিটিজ যাৰ চবৰে বেলেগ বেলেগ হয়, ডেফিনেটলি কম্বাইনিং এটা স্পেচিফিক টাইপ অফ কম্বাইনিং কেপাচিটি থাকিব, ঠিক আছে। এক মিনিট ৰখাচোন, তন্ময় ক'ত আছিলি তই ইমান টাইম, ইমান টাইম ক'ত আছিলে, ক্লাছটো ষ্টাৰ্ট হৈ আধা শেষেই হ'ল, তো কম্বাইনিং কেপাচিটি মানে ইচ এলিমেণ্ট বা ইচ কম্পাউণ্ডে কি কৰিব পাৰে বেলেগ 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 টাইপত বেলেগৰ লগত লগ লাগিব পাৰে, সেই লগ লগাটোকে আমি কি বুলি কওঁ কম্বাইনিং কেপাচিটি। চবৰে ইউনিক থাকিব, হাইড্ৰজেনৰ বেলেগ হ'ব, অক্সিজেনৰ বেলেগ হ'ব, লিমিট নহয়, উইল নট চে লিমিট, লগে লাগিব সেইটো, ঠিক আছে। লিমিট বুলি এতিয়া নকওঁ, বাট য়েছ লিমিটো হয় সেইটো একচুৱেলি, তাতকৈ কমো থাকিব পাৰে, বেছি কেতিয়াও নাথাকে, কমো হ'ব পাৰে, বাট সেই বস্তুটো ক্লাছ 11-12 পৰা অলপ পাবা। এজ অফ নাও ক্লাছ 9 আমি যিখিনি পঢ়িম সেইটো কমপ্লিট ফিল কৰে বুলি ক'ম, আহিব লাহে লাহে, অকণমান ৰখা আহি যাব এইখিনি, ঠিক আছে। অ'কে, চ' এতিয়া আমাৰ সেইটো বস্তু কি বুলি ক'ম ভেলেঞ্চি বুলি ক'ম। তো ভেলেঞ্চি মানে কি হয়, এই যে এটমছবোৰে যে বেলেগ বেলেগ এলিমেণ্টছবোৰৰ লগত যে বেলেগ বেলেগ এলিমেণ্টছৰ লগত যে এটমছবোৰে কম্বাইন কৰিব, সেইটোৱে আমাৰ কি হয় ভেলেঞ্চি হয়। কেনেকৈ কম্বাইন কৰিব সেই কেপাচিটিটোকে কম্বাইনিং কেপাচিটিকে আমি কি বুলি কওঁ ভেলেঞ্চি বুলি কওঁ।
তো ভেলেন্সি বুলি কোৱাৰ লগে লগে এতিয়া ভেলেন্সিটো আৰু এটা বেলেগ টাইপত আমি ক'ব পাৰোঁ ঠিক আছে কম্বাইনিং কেপাচিটিটো লৈ আৰু এটা টাইপত ক'ব পাৰোঁ তাৰে আগতে আমি চাওঁ ভেলেন্সিটো একদম ইজি হিচাপত যদি বুজো কলমটো ক'ত গ'ল অঁ ভেলেন্সিটো যদি একদম ইজিলি বুজিব খোজো তেতিয়াহ'লে চাওঁ ইয়াতে যিমান এটমছ আছে ঠিক আছে সোডিয়াম সোডিয়ামৰ এটমিক নাম্বাৰ কিমান 11 আৰু এটমিক মাছ কিমান 23 ঠিক আছে সোডিয়ামৰ আগত কি আছে এটা আগত নিয়ন নিয়নৰ এটমিক নাম্বাৰ 10 আৰু হেৰি কিমান মাছ কিমান 20 ঠিক আছে আচ্ছা সোডিয়ামৰ পিছত 18ত কি আছে 18ত পটাছিয়াম আছে আৰ্গন আছে ভেৰি গুড আৰ্গনৰ এটমিক নাম্বাৰ কিমান 18 মাছ কিমান ঠিক আছে ক্লিয়াৰ হৈছে আৰ্গনৰ মাছ কিমান 40 আৰু এটমিক নাম্বাৰ হ'ল 18 এইটো হ'ল হেৰি আচ্ছা এতিয়া মোক কোৱা এইটো কি হয় নবেল গেছ হয় এইটোও নবেল গেছ আমি কেনেকৈ ডিসাইড কৰোঁ কোনটো নবেল গেছ হয় নবেল মানে কি হোৱাট ডু ইউ মিন বাই নবেল নবেল মানে কি নবেল ৱাৰ্ডটোৰ মিনিং কি ইংলিছ পঢ়ি আছো দেখ ইম্পৰ্টেণ্ট অলপ ওপৰত okay means you want to say that that person gets some importance okay suppose Sanjay sir is a noble person মানে কি কি হ'ব মইতো ইমানো ইম্পৰ্টেণ্ট নহয় চিমৰ আগত গ'লো বোলে কোন বোলে চিনিয়ে নাপাব কি হয় অনলাইন কেইটাই কচোন নোবেল হোৱাট ডু ইউ মিন বাই নোবেল স্যার হা ক NOBLE হয় NOBLE thank you আৰু it means honest it means person honest honest person is it okay let's see maybe মানে ক্লাছৰুমত আচ্ছা ক্লাছৰুমত বাদ দে লাইফত চবৰে এটা এনেকুৱা মানুহ থাকেতো যাৰ নিচিনা আমি হ'ব বিচাৰোঁ আছেনে নাই নাই ধেত তেৰি তোৰো নাই তোৰ আছে আচ্ছা অনলাইন দেখি এটা আছেনে নাই is there a person whom you look up to and you want to be like that person yes বাকি দুজনের yes sir আৰু এটা sir হিমান নহয় আচ্ছা ওকে তো সবৰে কি থাকে এটা ৰোল মডেল when we say noble ideal person or noble কি noble বাৰে বাৰে ideal person or role model থাকে আমাৰ ঠিক আছে সবৰে থাকে and we always want to be like that person সেইজন মানুহ নিচিনা হ'ব নোৱাৰিলেও এটলিষ্ট ট্ৰাইটো কৰিব পাৰোঁ হ'ব কাৰণে হয়নে নাই নে নহয় নহয় হয় তোমাৰ লগত নাই কি গম পাব এতিয়া আছে বহুত হ'ব পাৰে more than one it can be more than one আছে নে নাই এইমাত্ৰ নাই বুলি কৈ আছিলি দেখো তোৰ আছে বুলি এতিয়া নাই অ'কে চলো তো সেনেকুৱা মানুহ কিছুমান থাকে যাৰ নিচিনা আমি হ'ব বিচাৰোঁ হ'লে কি লাভ হ'ব আমাৰ বেনিফিট কি হ'ব কিয় বেনিফিট আছে ইনস্পিৰেশ্যন পাম অ'কে ডেট ইজ দে গিভ আছ ইনস্পিৰেশ্যন আচ্ছা ক্লাছৰুমত চবৰে ক্লাছৰুমত চাবিচোন এটা এক্সাম্পল মই দি আছোঁ চবৰে ক্লাছৰুমত এটা এনেকুৱা ষ্টুডেণ্ট থাকে যি বিৰাট উৎপতীয়া চব ক্লাছৰুমতে আছে এটা হয়নে যি মানে চবৰে নাক মে দম কৰকে ৰাখ দিয়ে থাকে সেনেকুৱা আৰু সেইটো ক্লাছৰুমতে এটা এনেকুৱা ষ্টুডেণ্ট থাকে যাক যোনে যি কৈ থাক সি মানে কোনো ৰিয়েকশ্যনে নিদিয়ে সেনেকুৱা ষ্টুডেণ্টো আছে চব ক্লাছৰুমতে থাকে এইটো কিবা কৈ থাকিলেও একো নকয় কিবা কৰিলেও একো নকয় কিন্তু এনেকুৱা নহয় যে সি নাজানে বা কিবা নকৰে সেনেকুৱা নহয় চব জানে সেনেকুৱা আছে নে নাই আছে চবৰে ক্লাছৰুমত আছে অ'কে তোৰ আছে অ'কে ঠিক আছে
এতিয়া কেতিয়াবা কিছুমান টাইমত টিচাৰ্ছবোৰে কয় নে তাৰ নিচিনা হচোন অকণমান বা তাইৰ নিচিনা অকণমান হ ট্ৰাই টু বি লাইক ডেট নহয় নকয় আচ্ছা তহঁতক কয় নে নাই নহয় নকয় চেছ অনলাইনকেইটা কয় না নাই এটলিষ্ট ট্ৰাই টু বি লাইক ডেট পাৰ্চন যেতিয়া হুলুচ চুলুচ কৰি থাকক মষ্টলি তেতিয়া এট ডেট পইণ্ট অফ টাইম ইউ বি লাইক ডেট পাৰ্চন যোনে চুপচাপ বহি থাকে হা আমাৰ ক্লাছ এবাৰ হয় নেকি ঠিকে আছে অলৰাইট এনিৱেজ তো এতিয়া আমি যে অলপ আগতে মই ক'লোঁ যে আইডিয়েল পাৰ্চনটো উই অলৱেজ লুক আপ টু ডেট পাৰ্চন যে আমি সেই মানুহজনৰ নিচিনা হ'ব লাগে তো কিয় হ'ব লাগে বিকজ ডেট পাৰ্চন হেজ গট চাম কোৱালিটিজ হয়নে ডেট পাৰ্চন গট চাম কোৱালিটিজ এতিয়া আমাৰ এলিমেণ্টৰ যদি তেনেকুৱা চাওঁ এলিমেণ্টৰো কিছুমান কোৱালিটি আছে যিটো কোৱালিটি মেক দেম চামথিং ডিফাৰেণ্ট যেনেকুৱা আমি হিলিয়াম চাওঁ হিলিয়ামৰ এটমিক নাম্বাৰ কিমান 2 মাছ ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি হ'ব হিলিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব কি হ'ল 8 হিলিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি চাব কিয় লাগিছে চাব লগা কিয় হৈছে নালাগে চাব 2 6 হিলিয়ামৰ জোৰকে ক 2 নাজানো তই আহাই নাই ক্লাছত অনলাইন কেইটা কি বকি আছ 2 6 2 8 কি বকি আছ হা আছে কেইটা তাৰ ইলেক্ট্ৰন দুটা ইলেক্ট্ৰনে আছে তোৰ 4টা 6টা 8টা ক'ৰ পৰা আহে হা তো ইয়াৰ কনফিগাৰেশ্যন কি হ'ব 2 ক'ত থাকিব কে শেলত থাকিব এল শেল এম শেলত একো নাই নেক্সট নোবেল গেছ কোনটো সৰি নেক্সট যিটো আছে সেইটো কি হয় নিয়ন নিয়নৰ এটমিক নাম্বাৰ কিমান 10 মাছ 20 চ' ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কিমান 2 8 এইটো হয় না নহয় নেক্সট আছে কি আৰ্গন আৰ্গনৰ কিমান হয় 2 8 8 অক্টেট ৰুলটো কি কৈছিলে ৰুল অফ অক্টেটে কি কৈছিলে আউটাৰ মোষ্ট শেলত কেইটা থাকিব লাগিব 2টা নহলে 8টা থাকিব লাগিব হয়নে এতৰ আউটাৰ মোষ্ট শেলত এৰ আউটাৰ মোষ্ট শেল কোনটো কে 2টা আছে ইয়াৰ আউটাৰ মোষ্ট শেল কিন্তু 8 এল ইয়াতে 8টা আছে ইয়াৰ কাৰণে আউটাৰ মোষ্ট শেল কোনটো এম ইয়াতেও 8টা আছে তো এনেকে আৰু আছে 6টা আছে টোটেল ৰেডন জেনন সেইবোৰো আছে তো এতিয়া চোৱা ইয়াৰে ভিতৰত যদি আমি চাওঁ ইয়াতে আমি কি গম পাইছো যে আউটাৰ মোষ্ট শেল কেইটা এটা কমপ্লিটলি ফিল্ড হৈ আছে ঠিক আছে 8টা থাকিবলৈ 8টা আছে সিহঁতৰ তো এতিয়া সেই হিচাপত যদি চাওঁ ইহঁতে কি কৰিব না কাৰোবাৰ লগত ৰিয়েক্ট কৰিব না কাৰোবাৰ লগত কিবা কৰিব একো নকৰে সিহঁতে চুপচাপ বহি থাকে ঠিক আছে সিহঁতক ৰিয়েকশ্যনত সোমাই দিয়ে কিবা কৰি দিয়ে সিহঁতে একোৱে নকৰে সিহঁতে চুপচাপ থাকিব কাৰো লগতে ৰিয়েক্ট নকৰে বুজি পাইছানে বস্তুটো নে বুজা নাই সেইকাৰণে সিহঁতক ক'লে কি নবেল মানে ভাল ভদ্ৰ ঠিক আছে চ' জেণ্টল পাৰ্চন তো দিজ এলিমেণ্টছ আৰ ভেৰি জেণ্টল কিন্তু তাতেও এটা কথা আছে যিমান জেণ্টল পাৰ্চন আছে কাজিয়াটো নিজে লাগিব নাযায় মাৰপিটটো কৰিব নিজে নাযায় সিহঁতক যদি মাৰিও দিওঁ প্ৰথমতে এবাৰ দুবাৰ একো নক'বও পাৰে লাগাতকৈ যদি বেছি কৰি থাকো তেতিয়া কি হ'ব হা কৰি চাইছানে কাৰোবাক তাত টাইম আহাই নাই তাক সেইটো লিমিটলৈ গৈয়ে পোৱা নাই তই থ্ৰেছহোল্ড লিমিটটোৱে গৈ পোৱা নাই ওৱান্স ইউ ক্ৰছ দ্য থ্ৰেছহোল্ড লিমিট তাৰপিছত তহঁতৰ কি অৱস্থা হ'ব আৰু তহঁতে নাজানো আৰু ঠিক আছে জি টি হৈ যাব পাৰে চ' দেয়াৰ ফৰ ডোন্ট পুছ দেম ঠিক তেনেকৈ এইকেইটা যিকেইটা এলিমেণ্ট আছে এইকেইটা এলিমেণ্টটো কি নকৰে কাৰো লগত ৰিয়েক্ট নকৰে আনটিল এণ্ড আনলেছ হাই টেম্পাৰেচাৰ ভেৰি হাই প্ৰেছাৰ যেতিয়ালৈকে নিদিওঁ তেতিয়ালৈকে কাৰো লগত ৰিয়েক্ট নকৰিব বহুত হাই টেম্পাৰেচাৰ বহুত হাই প্ৰেছাৰ দি দিলোঁ তেতিয়া কি হ'ব সিহঁতে ৰিয়েক্ট কৰিব এপাৰ্ট ফ্ৰম ডেট বেলেগ নৰ্মেল কেছত কি কৰে সিহঁতে কেতিয়াও ৰিয়েক্ট নকৰে কাৰো লগত কিয় বিকজ দে হেভ এ কমপ্লিট আউটাৰ মোষ্ট শেলকেইটা কি হৈছে ছেটিছফাইড হৈ আছে 2টা বা 8টা থাকিব লাগে ক্লিয়াৰ হৈ আছে এইটো তো তেনেকুৱা টাইপৰ এলিমেণ্টছবোৰক আমি কি বুলি কওঁ নবেল এলিমেণ্টছ বুলি কওঁ বুজি পাইছা নে বুজা নাই পাইছা অনলাইন বুজি পাইছা Yes, sir. বাকীকেইটা কি শুলি নেকি কি খাই আছ
কৃষ্ণা খাই আছে কিবা হয়নে অ'কে Sir, next snake has been. আচ্ছা সেই গম পাইছো খাই আছো তো হা এতিয়া যাই আছো তাতে হা আগতে এইটো শিকি ল ঠিক আছে হৈ গ'ল এইটো মলিকিউলছ কি আছে যেতিয়া মোৰ দেন এটা আইটেম লগ লাগিব সেইটোৱে মলিকিউল হৈ গ'ল মলিকিউল মানে কি হয় when there will be more than one atom সেইটোৱে মলিকিউল আচ্ছা এইটো হৈ গ'ল বুজি পাইছা এইটো আচ্ছা এতিয়া বাকী যিবোৰ এলিমেণ্টছ আছে পিৰিয়ডিক টেবুলত বাকী এলিমেণ্টছবোৰৰ কি হয় সিহঁতৰ এটা ইণ্টাৰেষ্টিং বস্তু আছে সিহঁতৰ কাৰণে কি হয় সেইবোৰ এলিমেণ্টছৰ কাৰণে সোডিয়ামৰ পিছত কি মেগনেছিয়াম তাৰপিছত Sir. এলুমিনিয়াম কোৱা স্ক্রিনটো গ্লিচ হয়েছে হা স্ক্রিনটো গ্লিচ হয়েছে মোৰ ইয়াতে কিন্তু একো দেখুৱা নাই তহঁতৰ বাকী কেইটা হৈছে নেকি কিবা নাই দেখো এয়া Sir, no, no. কৃষাণ কি নেটৱৰ্কৰ প্ৰব্লেম দিছে মই ঘৰত নাই নাই সেইকাৰণে সেইকাৰণে অ'কে চ' আল্টিমেটলি কি হয় এইকেইটা গোটেইকেইটাৰে কি দেখি আছো আমি এলিমেণ্টছবোৰৰ এটা প্ৰব্লেম এটা কি আছে দে অলৱেজ ৱান্ট টু বি লাইক দেম এই নবেল গেছকেইটা নিচিনা বিকজ সেইকেইটা সবেই আইডেল বুজি পাইছানে সবৰে কি আইডেল কি কোনকেইটা এই নবেল গেছকেইটা চ' দে উইল অলৱেজ লাইক টু বি লাইক দেম ফেন মুভিখন চাইছনে ফেন মুভিখন নাই চোৱা চাইছ শ্বাহৰুখ খানৰ নাই চোৱা আচ্ছা এই বহুত আছে ন বিৰাট কোহলিৰ ফেন শচীন তেণ্ডুলকাৰৰ ফেন কিছুমান আছে টনি স্টাৰ্কৰ ফেন কি কৰে সিহঁতে সেনেকুৱা টাইপত দেখিবৰ কাৰণে ট্ৰাই কৰে বিৰাট কোহলি যেনেকৈ চুলি কাটিব সিহঁতেও কাটিব সেনেকৈ বিৰাট কোহলি যেনেকৈ দাড়ি কাটিব সেনেকৈ কাটিব বিৰাট কোহলি যি টেটু বনাইছে সিহঁতেও বনাব থাকে না সেইটো কিন্তু কোৱালিটিত একে হয় নেকি কোৱালিটিটো একে নহয় দেখিবহে খোজে সেনেকুৱা একে একে বুজি পাইছানে বস্তুটো নে বুজা নাই এই এলিমেণ্টকেইটাও এই বাকী এলিমেণ্টছবোৰো মই অকল এইকেইটা দিছোঁ এইকেইটা বুলি নহয় বহুত আছে চব এলিমেণ্টছে কি কৰিব খোজে সদায় নবেল গেছৰ নিচিনা হ'ব খোজে বুজি পাইছা দে অলৱেজ ৱান্ট টু বি লাইক দ্য নবেল গেছেছ বুজি পাইছা নে ক্লিয়াৰ হয় নে ক্লিয়াৰলি বুজি পোৱা নাই দে অলৱেজ ৱান্ট টু বি লাইক দ্য নবেল গেছেছ তো সিহঁতে সদায় ট্ৰাই কৰিব কি নবেল গেছৰ কনফিগাৰেশ্যনটো যেতিয়া পাই যায় নবেল গেছৰ কনফিগাৰেশ্যন পাবৰ কাৰণে কি হ'ব এই লাষ্টত কমপ্লিট আউটাৰ শ্বেলটো কমপ্লিট ফিল হৈ থাকিব লাগিব 8টা থাকিব লাগিব তাতে 2টা বা 8টা থাকিব লাগিব বুজি পাইছানে নাই চ' দে উইল অলৱেজ ট্ৰাই টু ডু ডেট সদায় ট্ৰাই কৰিব সেইটো কৰিবৰ কাৰণে যেতিয়া সেইটো কৰিব ট্ৰাই কৰিব তেতিয়া সেইটো কি লাগিব ফৰ এক্সাম্পল আমি যদি ছ'ডিয়াম চাওঁ ছ'ডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কিমান হ'ব ছ'ডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব 281 ভেৰি গুড 281 এইকেইটা কি তাৰে ইলেক্ট্ৰন আছে কে চেলত কেইটা ইলেক্ট্ৰন আছে 2টা এল চেলত কেইটা ইলেক্ট্ৰন আছে 8টা এম চেলত কেইটা আছে এটা ঠিক আছে তো এইটো তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হৈ গ'ল ইয়াৰে ওচৰত নবেল গেছ কেইটা আছে ছ'ডিয়ামৰ ওচৰত কেইটা নবেল গেছ আছে কেইটা আছে ছ'ডিয়ামৰ আগত এটা আছে নবেল গেছ ছ'ডিয়ামৰ আগত কি নিয়ন নিয়নটো নবেল গেছ হয় না নহয় 28 আছে বুজি পাইছা আৰু ছ'ডিয়ামৰ পিছত থকা এটা নবেল গেছো আছে যিটো কি হয় আৰ্গন হয় যাৰ 288 হয় বুজি পাইছানে বস্তুটো নে বুজা নাই ছ'ডিয়ামৰ পিছতো এটা নবেল গেছ আছেতো যাৰ নাম্বাৰ কিমান 18 হয় নবেল গেছত কি হ'ব আউটাৰ মোষ্ট শেলত ইলেক্ট্ৰন কেইটা কমপ্লিটলি ফিল হৈ থাকিব ইলেক্ট্ৰন কমপ্লিট ফিল হ'ব মানে আইডাৰ 2 থাকিব লাগিব বা 8 থাকিব লাগিব আইডাৰ 2 or 8 এইকেইটাৰ বাকীকেইটাৰ আছে তো ছ'ডিয়ামৰ আগত যিটো আছে এইটো কি হ'ল নিয়ন নিয়নৰ কমপ্লিটলি ফিল্ড হৈ আছে অক্টেট ৰুলটো ফ'ল' কৰি আছে নিয়নে আৰ্গনটো আছে তাৰ পিছত আৰ্গনো কমপ্লিট হৈ আছে নে নাই চ' এতিয়া ছ'ডিয়ামৰ কাৰণে কি হৈ আছে ইয়াতে যদি আমি ভালকৈ চাওঁ ছ'ডিয়ামৰ ওচৰত 2টা নবেল গেছ আছে ছ'ডিয়ামৰ কি হ'ল 2টা আইডেল হ'ল এটা নিয়ন এটা আৰ্গন নাও যিবোৰ এলিমেণ্টছ থাকে এলিমেণ্টছবোৰে সদায় এইটো ট্ৰাই কৰে ন যে তাৰ আইডেলটোৰ নিচিনা দেখিবলৈ তাৰ যিটো ওচৰত নিয়াৰেষ্ট নবেল গেছ থাকিব তাৰ নিচিনা দেখাত হ'ব কাৰণে বুজি পাইছানে বস্তুটো চ' এতিয়া যদি ছ'ডিয়ামক আৰ্গনৰ নিচিনা দেখাত হ'ব লাগে মানে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো যদি ছ'ডিয়ামক আৰ্গনৰ নিচিনা কৰিব লাগে তেতিয়া ছ'ডিয়ামৰ কি চেঞ্জ কৰিব লাগিব ইয়াতে কোৱাচোন
আৰ্গনৰ কি আছিলে আৰ্গনৰ আছে 288 আৰু সোডিয়ামৰ আছে 281 কি হ'ব লাগিব আৰ্গনক সোডিয়ামক আৰ্গন কৰিব লাগিলে কি কৰিব লাগিব ইয়াৰ পৰা তাতে পঠাব লাগিব ইয়াৰ পৰা তাতে পঠালে ইটো এটা হৈ গ'ল ইটো আৰু 8টা থাকিব একে হ'ব লাগিব চব কাবাৰ পৰা ল'ব লাগিব কেইটা ল'ব লাগিব 7টা ইলেক্ট্ৰন ল'ব লাগিব ন ইফ সোডিয়াম টেক্স 7 ইলেক্ট্ৰনছ ফ্ৰম সামৱেৰ ক'ৰ পৰা পায় সেইটো মেটাৰ নকৰে বাট 7টা ইলেক্ট্ৰন যদি সি ক'ৰবাৰ পৰা লৈ আহে তেতিয়া সি ইয়াৰ আউটাৰ মোষ্ট শেলটো 8টা হৈ যাব নে নাই বুজি পাইছা ইফ ইট টেক্স 7 ইলেক্ট্ৰনছ ফ্ৰম সামৱেৰ ক'ৰ পৰা আনিছে ডাজন্ট মেটাৰ বাট লৈ আহিছে আহলে হ'লে এইটো 8টা হৈ যাব দেন সোডিয়াম আৰু আৰ্গনৰ একে দেখাত হ'ব নে নাই যেনেকৈ নানো দেট ইজ নট আৱাৰ মেটাৰ মেটাৰটো হৈছে আহিছে খালি ঠিক আছে আমি সেইটো বৰ্ডাৰে নকৰোঁ কেনেকৈ আনিছে কি নেকি আনা নাই কাম কৰি আনিছে কাৰোবাক চুৰি কৰি আনিছে ডকাইতি কৰি আনিছে আৰু ঠিক আছে আমাৰ সেইটো লুকআউট নহয় আমাৰ লুকআউট যে 7টা আহিছে 7টা আহলে হ'লেতো 8 হৈ যাব হয়নে অপশ্যন নম্বৰ 1 সেইটো যদি আৰ্গনৰ নিচিনা হ'ব খোজে কিন্তু যদি নিয়নৰ নিচিনা হ'ব খোজে নিয়নত কি আছে আকৌ 2 আৰু 8 হে আছে নিয়নৰ নিচিনা হ'ব খুজিলে কি কৰিব পাৰে সি এটা সি পেলাই দিব বা কাৰোবাক দি দিব যাক লাগে দিলে আৰু বা এটা ওলাই দিলে সেইটো কৰিব পাৰে অপশ্যন এটাতে দুটা আছে নে নাই অপশ্যন এ 7টা লৈ আহা 7 ইলেক্ট্ৰন এড কৰা আৰু অপশ্যন বি কি হ'ব এটা ইলেক্ট্ৰন মাইনাছ কৰি দিয়া বুজি পাইছা নে বস্তুটো নে বুজা নাই বুজি পাইছা আচ্ছা এতিয়া কোৱাচোন if you are in place of sodium তোমালোকে কোনটো পাঠত যাবা 7টা ইলেক্ট্ৰন লৈ আহাটো পাঠত যাবা নে এটা ইলেক্ট্ৰন এৰি দিয়াটো পাঠত যাবা কোনটো কৰিবা if you are sodium you imagine yourself sodium আৰু তোমাৰ কি you have only one goal যে তুমি নিয়াৰেষ্ট নোবেল গেছৰ নিচিনা হ'ব লাগে তোমাৰ দেখাত ঠিক আছে এতিয়া তুমি কোৱা তুমি কোনটো কৰিবা 7টা ইলেক্ট্ৰন কাৰোবাৰ পৰা বিচাৰি লৈ আহিবা নে এটা ইলেক্ট্ৰন এৰি দিবা নিজৰ তাৰ পৰা 7টা লৈ আহিবা ওকে আদাৰ্স কোৱা বাকী কেইটা কোৱা অনলাইন কেইটা কোৱা স্যার এটা এৰি দিম এটা এৰি দিবা ওকে আদাৰ্স Sir, এটা reading. এটা এৰিবা এৰি দিবি কি কৰিবি লৈ আহিবি 7টা লৈ আহিবি 7টা ওকে চলো সো টাই হৈ গ'ল চবৰে মাজত তো আমাৰ 50-50 হৈ গ'ল অডিয়েন্স 7টা 50% 7টাই লৈ আহিব 50% এটা এৰি দিব সেইটো কৰা ভাল হ'ব নে বেলেগ কৰা যায় এতিয়া চা সোডিয়ামৰ কাৰণে ইজি কোনটো হ'ব 7টা ইলেক্ট্ৰন লাগিলে সেই 7টা কাৰোবাৰ পৰা বিচাৰি থাকিব লাগিব ইয়াক ক'ব মোক এটা দে তাক ক'ব মোক এটা দে তাক এটা ক'ব মোক এটা দে তো কিমান তাৰ কষ্ট বেছি আছে নে কম আছে বেছি কষ্ট আছে আৰু এৰি যদি দিব লাগে গাড়ীখনত যাই আছে লাত মাৰি পেলাই দিলে তাত হা কৈ আছো এইটো আহি আছো তো সোডিয়ামৰ কাৰণে এতিয়া আৰু এটা অপশ্যন কি আছে এটাটোক যদি পেলাই দিয়ে এটাটোক বাহিৰত পেলাই দিলে কি হ'ব 2-8 হ'ল নে নাই আউটাৰ মোষ্ট শেল কোনটো হ'ল তেতিয়া এইটো যেতিয়া গুচি গ'ল আউটাৰ মোষ্ট শেল এইটো হ'ল নে নাই তো এইটো ফিল হৈ আছে নে নাই সেইটোতো এটা অপশ্যন আছে তাতে সেইটো আহি আছো এইটোত কিন্তু এতিয়া কনফিগাৰেশ্যনটো চাই আছো আমি ঠিক আছে তো কি হ'ব তেতিয়া এটা এৰি দিয়াটো তাৰ কাৰণে ইজি হ'ব নে 7টা লৈ অহাটো ইজি হ'ব এটা এৰি দিয়াটো ইজি হ'ব তো সেইকাৰণে সোডিয়ামে কি কৰিব এটা এৰি দিব সোডিয়ামে কি কৰিলে এটা ইলেক্ট্ৰন এৰি দিলে বুজি পাই আছে নে বস্তুটো নে বুজা নাই ক্লিয়াৰ হৈছে চবৰে অনলাইন কৰা কেইটা বুজি পাই আছে নে নাই yes sir ওকে সো নিয়নৰ আছিলে আমাৰ কিমান 2-8
সোডিয়ামে এৰি দিলে সোডিয়ামৰো কিমান হৈ গ'ল 2 8 কনফিগাৰেশ্যন সেম হ'ল এতিয়া সোডিয়ামে যেতিয়া ইলেক্ট্ৰনটো এৰি দিলে কি সোডিয়ামো কি নবেল গেছ হৈ যাব নেকি তো সেইটো কোৱেশ্চন হয়নে সোডিয়ামটো যদি নবেল এৰি দিল ইলেক্ট্ৰনটো কি নবেল গেছ হৈ যাব নেকি ইটস লাইক বিৰাট কোহলিৰ নিচিনা দাড়ি ৰাখিলে বিৰাট কোহলি হৈ গ'ল নেকি হ'ব নেকি নহয় কিয় নহয় কোৱালিটিজ নাই এতিয়া চা নিয়নত প্ৰটন কেইটা আছে নিয়নত নাম্বাৰ অফ প্ৰটনছ কিমানটা হৈ গ'ল 10 আৰু নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান আছে 10টাই আছে নিয়নত সোডিয়ামত যদি চাওঁ নাম্বাৰ অফ ইলেক্ট্ৰনছ কেইটা আছে আৰু প্ৰটনছ কেইটা আছে সোডিয়ামত প্ৰটন ইলেভেন এটমিক নাম্বাৰ কি এটমিক নাম্বাৰ আৰু নাম্বাৰ অফ প্ৰটন সেম হয় না নহয় তেতিয়াহ'লে চ' কি হ'ব ইয়াতে 11 নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান হৈ গ'ল ইয়াতে নাম্বাৰ অফ ইলেক্ট্ৰনছ আফটাৰ এৰি দিয়াৰ পিছত কেইটা আছে এতিয়া ইলেক্ট্ৰন কেইটা আছে এতিয়া এটা আছিলে 11টা আছিলে এটাটো এৰি দিলে এতিয়া তাৰ লগত কেইটা আছে ইলেক্ট্ৰন 10টা ইলেক্ট্ৰন আছে এতিয়া স্যার দুটা কি একে হৈ আছে নেকি এইটো আৰু সেইটো একে হৈছে জানো হা নাই হয় সো সোডিয়ামে বিচাৰিলো কি নিয়ন হ'ব পাৰিব জিন্দিগিত মৰি যাব হি নিয়ন হ'ব নোৱাৰে পাইছানে বুজি বস্তুটো নে বুজা নাই বুজিছা সো হি মৰি গ'লেও হি নিয়ন হ'ব নোৱাৰে কিন্তু এটা কাম কৰিব পাৰিব কি কনফিগাৰেশ্যনটো এটলিষ্ট একে ৰাখিছে সেইটো যেতিয়া নিউট্ৰেল আছে এতিয়াতো দি দিলে ন সি সেইখন টেবুল চাই লাভ নাই আৰু এতিয়া সেইখন টেবুল চালে এতিয়া কনফিউজ কৰিবা সেইখন টেবুল কোনোবা দিনাই শেষ এতিয়া আমি এইটো চাই আছো এইটো বেলেগ বস্তু বুজি পাইছানে নিয়াৰেষ্ট নবেল গেছ কনফিগাৰেশ্যনটো আহি গ'ল এটা ইলেক্ট্ৰন আছিল ইলেক্ট্ৰনটো এৰি দিলে ইলেক্ট্ৰন এৰি দিয়াৰ পিছত কি থাকিলে 2 আৰু 8 থাকিলে এতিয়া এইটোতো বুজি পাইছা আচ্ছা 2 আৰু 8 যেতিয়া থাকিলে এতিয়া এটা বস্তু আছে প্ৰটনৰ 10টা ইলেক্ট্ৰন আছে 10টা প্ৰটন 10 কি কয় প্ৰটনে আছে নিয়নত 10টা প্ৰটন আছে 10টা ইলেক্ট্ৰন আছে চাৰ্জ কি হ'ব ইয়াৰে ইয়াৰ নিউট্ৰেল চাৰ্জ ইয়াতে যদি আহো ইয়াতে আহিলে সোডিয়াম কেইটা আছে সোডিয়ামত ইলেক্ট্ৰন কেইটা আছে 10টা প্ৰটন কেইটা আছে এজ অফ নাও 11টা চাৰ্জ কি হ'ব ইয়াৰ এটা পজিটিভ এটা প্লাস হৈ আছে নে নাই বুজি পাইছে নে 11টা ইলেক্ট্ৰন আগতে কি আছিলে 11টা প্ৰটন আছিলে 11টা ইলেক্ট্ৰন আছিলে ঠিক আছে ব্যালেন্স হৈ আছিলে এটাটো এটা ইলেক্ট্ৰন দি দিলেহি প্ৰটনৰ নাম্বাৰ বাঢ়ি গ'ল নাই ইলেক্ট্ৰন 10টা হৈ আছে তো এতিয়া ইয়াতে চাৰ্জ কি আহিব প্লাস চাৰ্জ আহিব না মাইনাস চাৰ্জ আহিব প্লাস চাৰ্জ আহিব বুজি পাই আছা নে নাই পোৱা কনফিউজন লাগিছে নে কিবা নাই লগা ওকে তো ইয়াতে প্লাস চাৰ্জ আহিব তো প্লাস বনাই দিলো ইয়াতে চাৰ্জ এটা দিলো প্লাস এটা এই চাৰ্জটো যে প্লাস দিলো ই কি বুজাইছে তাৰমানে এটা কি হৈ গ'ল সোডিয়াম চাৰ্জড হৈ গ'ল ইমান টাইম কি আছিলে সোডিয়াম চাৰ্জ নাছিলে কিতিয়া চাৰ্জ নাছিলে যেতিয়া সোডিয়ামৰ কনফিগাৰেশ্যন কি আছিলে 281 আছিল তেতিয়ালৈকে হি নিউট্ৰেল আছে এটা ইলেক্ট্ৰন হি দি দিয়াৰ লগে কি হৈ গ'ল 28 হৈ গ'ল 28 হলে লগে তাৰ চাৰ্জ হৈ গ'ল বুজি পাইছা নে বুজা নাই পাইছা সিমিলাৰলি আমি যদি ক্লোৰিনত যাওঁ ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান 17 তো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব তাৰ 287 হ'ব ক্লোৰিনৰ একদম ওচৰত থকা নবেল গেছ কোনটো আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি 288 তো ক্লোৰিনে কি কৰিব এতিয়া আৰ্গনৰ নিচিনা হ'ব খুজিব সো ক্লোৰিনে কি কৰিব কোনোবা যদি ইলেক্ট্ৰন কোনোবা দি আছে হি লৈ আহিব লৈ অহাৰ লগে লগে ক্লোৰিন কি হৈ যাব তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো যেতিয়া লৈ ল'ব তেতিয়া কি হৈ যাব 288 হৈ যাব বুজি পাইছা নে বুজা নাই লৈ লোৱাৰ পিছত লৈ লোৱাৰ পিছত কি হ'ব তাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ কি আছিলে সৰি প্ৰটনছ কেইটা আছিলে ফাৰ্ষ্টতে প্ৰটন কেইটা আছিলে হা 17টা আছিলে বিকজ এটমিক নাম্বাৰ 17 হয় এতিয়া আগতে ইলেক্ট্ৰন কেইটা আছিলে ইয়াতে 17টা আছিলে এবাৰ ইলেক্ট্ৰন কিমান হৈ গ'ল কিমান হ'ল এটা লৈ ল'লে কিমান হৈ গ'ল 18টা
এতিয়া কোৱা নিউট্ৰেল থাকিবহি নিউট্ৰেল নাই ইলেক্ট্ৰন বেছি হৈ গ'ল চাৰ্জ কি হ'ব পজিটিভ নে নিগেটিভ ইলেক্ট্ৰন বেছি হ'লে চাৰ্জ কি হ'ব নেগেটিভ হ'ব চাৰ্জ চ' এইটো ক্লৰিনটো কি হৈ গ'ল নেগেটিভ হৈ গ'ল বুজি পাইছানে নে বুজা নাই পাইছা বুজি তো ইয়াতে আমি কি গম পালো সোডিয়ামটো প্লাছ হৈ গ'ল ক্লৰিনটো মাইনাছ হৈ গ'ল সোডিয়ামে কি কৰিছিল ইলেক্ট্ৰন এৰি দিছে ক্লৰিনে ইলেক্ট্ৰন লৈ লৈছে তো ই প্লাছ হৈ গ'ল ই মাইনাছ হৈ গ'ল এই এক্সাম্পল দি আছো এতিয়া যে হ'ব এইটো এটা এটমেটো আছিলে আগতে ইনিচিয়েলি চাৰ্জ নাথাকাতেতো এটমে আছিলে এতিয়া চাৰ্জ হৈ গ'ল চাৰ্জ হৈ যোৱাৰ পিছত ইহঁতক আমি কম আয়ন কি বুলি কম ইহঁতক আয়নছ যেতিয়া চাৰ্জ হৈ যাব তাৰমানে এটমছ আয়নছ মানে কি চাৰ্জ এটমছ আৰ নন এজ আয়নছ ইট কেন বি আইদাৰ পজিটিভ চাৰ্জ অৰ ইট কেন বি নেগেটিভ চাৰ্জ বুজি পাইছা নে বুজা নাই পাইছা বুজি ক্লিয়াৰ হৈছে সবৰে ক্লিয়াৰ অনলাইন ক্লিয়াৰ Yes, sir. Yes, sir. কৈ আছো তো এতিয়া এইটো হৈ গ'ল এতিয়া স্পেচিফিকলি পজিটিভ চাৰ্জটোক এটা স্পেচিফিক নাম আছে পজিটিভ চাৰ্জ থাকাটোক আমি কওঁ কেটায়ন কেট আয়ন পজিটিভ চাৰ্জ থাকাটো আৰু নেগেটিভ চাৰ্জ থাকাটো কি হয় এনায়ন ঠিক আছে নেগেটিভ চাৰ্জ থাকাটো কি হয় এনায়ন আৰু পজিটিভ চাৰ্জ থাকাটো কেটায়ন ক্লিয়াৰ হৈছে কিবা ডাউট anion and cation both are ions ঠিক আছে পজিটিভ চাৰ্জ আর কেটায়নস নেগেটিভ চাৰ্জ আর anions কিবা ডাউট একো ডাউট নাই ক্লিয়াৰ হৈছে খিনি লগে বঢ়িয়া এতিয়া তুমি খুদিছিলা হাইড্ৰোজেনটো কি কৰিব হাইড্ৰোজেন আউটাৰ শেলত কেইটা থাকে এটা ইলেক্ট্ৰন থাকে ঠিক আছে প্ৰটন কেইটা আছে তাতে এটা প্ৰটন আছে তো এইটো ইলেক্ট্ৰন যেতিয়া এৰি দিবহি কি হ'ব তাৰ চাৰ্জটো পজিটিভ হ'ব হাইড্ৰোজেনৰ এটা বঢ়িয়া বস্তু আছে সি এটা ইলেক্ট্ৰন বেলেগৰ পৰা আনিবও পাৰে তেতিয়া দুটা হৈ যাব ন বুজি পাইছানে হাইড্ৰোজেন এটা এনেকুৱা এলিমেণ্ট যাৰ বেলেগ বেলেগ তোমাৰ এটা স্পেচিফিক টাইপৰ তুমি ক'ব নোৱাৰা কণ্ডিশ্যন লৈ হাইড্ৰোজেনে বেলেগ বেলেগ দেখুৱাব সেইকাৰণে হাইড্ৰোজেনৰ ওপৰত ধুনীয়া ৰিচাৰ্চ যে হৈছে হাইড্ৰোজেনৰ ওপৰতে বেছিভাগ হৈছে ঠিক আছে ইউনিভাৰ্চত এবাণ্ডেণ্টলি পোৱা যদি মেটাৰ এটা আছে বা এলিমেণ্ট এটা আছে ইউনিভাৰ্চৰ কথা কৈছো দেই আৰ্থৰ কথা কোৱা নাই ইউনিভাৰ্চত যদি এবাণ্ডেণ্টলি কিবা পোৱা বস্তু এটা আছে মেটেৰিয়েল এটা আছে সেইটো হ'ল হাইড্ৰোজেন আফটাৰ হাইড্ৰোজেন হিলিয়াম ঠিক আছে এই দুটা সবতকৈ বেছি পায় তো হাইড্ৰোজেনে কি কৰে যদি এটা ইলেক্ট্ৰন কেতিয়াবা লৈ লয় তেতিয়া সি কি বনি যাব দুটা ইলেক্ট্ৰন হৈ যাব তেতিয়া মাইনাছ হৈ যাব যদি এটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়াহ'লে সি কি হৈ যাব প্লাছ হৈ যাব মোষ্টলি সি কি কৰে শ্বেয়াৰ কৰে শ্বেয়াৰিঙত অলপ পিছত আহি আছো তো আল্টিমেটলি এনায়ন আৰু কেটায়নটো বুজি পাইছা আয়নছটো বুজি পাইছা আচ্ছা এতিয়া এটা বস্তু চাবা সোডিয়ামটো যদি লওঁ এইটো চাৰ্জ নহয় হা চাৰ্জ নাথাকা সোডিয়াম শেলত কেইটা থাকিব কে শেলত কেইটা থাকিব কে শেলত কেইটা থাকিব ইলেক্ট্ৰন দুটা তো আমি দুটা ড্ৰ কৰি দিলো এটা দুটা এটা হৈ গ'ল দুটা হৈ গ'ল কে শেল এল শেল কেইটা থাকিব আঠটা 8 will be there and the L cell 1 2 3 4 5 6 8 8 ঠিক আছে এম শেল কেইটা থাকিব এটা তো এম শেলত আছে এটা এইটো কেতিয়া হৈ আছে যেতিয়া হি নিউট্ৰেল হৈ আছে সি যেতিয়া এটা ইলেক্ট্ৰন এৰি দিব সাইজটো দেখি আছে ন কিমান ডাঙৰ হৈ আছে সাইজটো দেখি আছে কিমান ডাঙৰ হৈ আছে এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন যে এৰি দিব কি হ'ব তেতিয়া এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে এইটো ইলেক্ট্ৰন গুচি গ'ল ইলেক্ট্ৰন গুচি যোৱাৰ পিছত এইটো শেলটোৰ কিবা কাম আছে নেকি কিবা শেলটোৰ কাম নাই এইটো শেলটো গায়ব হৈ যাব নোহোৱা হৈ গ'ল এইটো শেলটো নোহোৱা লৈ এটা ৰেডিয়াছটো দেখিছে কি হৈছে এতিয়া কি হ'ল বাঢ়িলে নে কমিলে ৰেডিয়াছটো কমি গ'ল আৰু ইয়াৰ চাৰ্জটো কি হৈ গ'ল চাৰ্জটো হৈ গ'ল পজিটিভ তাৰ মানে ইয়াৰ পৰা এটা বস্তু কি গম পালো যেতিয়া এটা কেটায়ন হ'ব কেটায়ন হলে কি হ'ব তাৰ যিটো ৰেডিয়াছটো আছে এটমটোৰ ৰেডিয়াছটো সৰু হৈ যাব
ঠিক আছে যেতিয়া এটা কেটায়ন হ'ব মেইন এলিমেণ্টৰ যিটো এটম সেইটোতকে তাৰ ৰেডিয়াছটো কি হৈ যাব সৰু হৈ যাব বুজি পাইছানে নে বুজা নাই বুজি পাইছা ক্লিয়াৰ হৈছে এইটো নে হোৱা নাই হৈ গ'ল আচ্ছা নেক্সট অনলাইনটো ক্লিয়াৰ হৈছে নে চবৰে Yes, sir. ওকে এতিয়া চাওঁ ক্লোৰিন ক্লোৰিনৰ কেইটা আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি ক্লোৰিনৰ কে এল এমত কি আছিলে 287 very good so first order 2 then 8 হৈ গ'ল এতিয়া বেলেঞ্চত আছে গোটেইখিনি নে নাই ভিতৰত 8টা প্ৰটন কি 17টা প্ৰটন ভিতৰত আছে ইলেক্ট্ৰন বাহিৰত 17টা আছে কিবা ডাউট আছে ইয়াতে নাই কিন্তু ইটো আৰু এটা ইলেক্ট্ৰন লৈ ল'ব ইয়াতে যেতিয়া আহি যাব আহা ললে কি হ'ব এই ইলেক্ট্ৰনটো কিটা বাকি ইলেক্ট্ৰন কিটা পুশ কৰিব না নাই বিকজ ইলেক্ট্ৰন চাৰ্জটো একেই হৈ আছে ন আগতে ওচৰত আছিলে এটা আহা ললে বাকিটা পুশ কৰিব না নাই পুশ কৰিব অলপ দূৰত যাব লাগিব যিটো স্কুলৰ বেঞ্চত হয় ডাঙৰ ডাঙৰ দীঘল দীঘল বেঞ্চবোৰত তিনিজন বহি আছে আৰামছে বহি থাকিব পাৰ আৰু এজন আহি যোৱাৰ লগে কি হয় পুশ কৰা যায় না নাই তাক চাৰিজন বহাৰ লগে লগে বুজি পাইছা সেম বস্তুটো ইয়াতে হ'ব ইয়াতে যেতিয়া পুশ কৰিব তেতিয়া কি হ'ব আৰু ভিতৰৰ পৰা টানি থকা ফৰ্চটো বাঢ়িব নে কমিব ভিতৰৰ পৰা যদি টানি আছিল ইয়াক পুলো কৰি আছিলে ন ইয়াত এনেকে বিকজ ইয়াতে পজিটিভ চাৰ্জ আছে নেগেটিভ চাৰ্জ ভিতৰৰ কেইটা তাক ধৰি টানি আছে এটা ইলেক্ট্ৰন বাঢ়ি যোৱাৰ লগে কি হ'ব ইলেক্ট্ৰনৰ নাম্বাৰটো বাঢ়ি গ'ল বুজি পাইছানে ইলেক্ট্ৰনৰ নাম্বাৰটো বাঢ়ি যোৱাৰ লগে বাহিৰৰ ফালে ইলেক্ট্ৰনৰ টানা ফৰ্চটো বেছি হৈ যাব না নাই বুজি পাইছা কি কৈছো ইলেক্ট্ৰনে যিটো ফৰ্চত টানি আছে সেইটো বাঢ়ি যাব না নাই যেতিয়া বাঢ়ি যোৱাৰ লগে প্ৰটনে যিটো পুল কৰিছে সেইটো লুজ হৈ যাব অকমান লুজ হোৱাৰ লগে কি হ'ব এইটো যে আছে এইটো অকমান ডাঙৰ হৈ যাব শেলটো বেছি নহয় একদম অলপ কেতিয়া হ'ব যেতিয়া ইলেক্ট্ৰন গেইন কৰিব বুজি পাইছানে নে বুজা নাই ইলেক্ট্ৰন গেইন যেতিয়া কৰিব তেতিয়া কি হ'ব তাৰ সাইজটো অকমান ডাঙৰ হৈ যাব আৰু যেতিয়া ইলেক্ট্ৰন লুজ কৰিব তাৰ সাইজটো কি হৈ যাব সৰু হৈ যাব বুজি পাইছানে তাৰ মানে কেটায়নত কি হ'ব একচুৱেল এটমটোতকে তাৰ সাইজটো সৰু হয় এনায়নত কি হয় একচুৱেল এটম সাইজতকে তাৰ সাইজটো অলপ ডাঙৰ হয় বুজি পাইছা এইটো নে বুজা নাই পাইছা ক্লিয়াৰ কিবা ডাউট অনলাইন কেইটা কিবা ডাউট Nice, sir. নাই বঢ়িয়া এতিয়া আমি এটা বস্তু চাওঁ এতিয়া এই গুল গুল আঁকি থকাতকে আমি এটা বস্তু কৰিব পাৰো সোডিয়ামৰ যিটো এটমিক নাম্বাৰ কি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো 281 হয়নে আৰু এটা লিখিলো ক্লোৰিনৰ কিমান 287 ক্লোৰিনৰ ভিতৰখিনিতো চবৰে একেই থাকে তো আমি এটা কাম কৰো ভিতৰখিনি নিলিখি কেনে অকল বাহিৰত যিটো থাকে সেইটো লিখি দিওঁ সেইটোতো লিখিব পাৰো আমি নে নোৱাৰো আচ্ছা সেইটো কৰাৰ আগতে এটা ডাঙৰকে আঁকি দেখুৱাই দিছো সোডিয়াম দুটা ক্ৰছ দিছো হা ভুল কৰি নাথাকো এইবাৰ 1 2 পৰীক্ষা থাকিলে কিন্তু গুল কৰি থাকিবি আকৌ এইকেইটা ক্ৰছ নিদিবি মই ইমান গুল কৰি থাকিব টান লাগিছে সেইকাৰণে দিছো গুল কৰি আৰু ইয়াতে কি আছে এইটো আছে ঠিক আছে আৰু এইফালে কি আছে এটা ক্লোৰিন আছে বেছি ডাঙৰ লিখি দিলো ক্লোৰিনৰ কেইটা ফাৰ্ষ্টতে দুটা দেন 8টা দেন 7টা দেন 7 কৰিব পাৰো এইটো এইখিনিৰ লগত একো ডাউট নাই আছে জানো কিবা ডাউট নাই তো সোডিয়ামে কি বিচাৰিব যে মই ইলেক্ট্ৰন দিওঁ
বিকজ সি নবেল গেছ হ'ব লাগে। ক্লৰিনে কি বিচাৰি থাকিব, মোক ইলেক্ট্ৰন লাগে। তো দুজনে যেতিয়া ওচৰত আহিব ছডিয়ামে ক'ব ক্লৰিনে কয় এইটোক ইলেক্ট্ৰন লাগে নেকি, মোৰ ইলেক্ট্ৰন বেছি হৈছে। ক্লৰিনে কি এই লাগে লাগে মোক, লগে লগে কি কৰিব, ছডিয়ামে এইটো ইলেক্ট্ৰন ক'ত দিব, ইয়াক পঠিয়াই দিব। বুজি পাইছা নে বস্তুটো, নে বুজা নাই? বুজি পাইছা? ছডিয়ামে ইলেক্ট্ৰনটো এৰি দিলে, এই ইলেক্ট্ৰন ইয়ালৈ লৈ কোনে ল'ব, ক্লৰিনে ল'ব। বুজি পাইছা? ক্লৰিনে যেতিয়া ল'ব, ক্লৰিনৰ কি হ'ব, এটা ইলেক্ট্ৰন এটা এক্সট্ৰাকে বাঢ়ি গ'লে ইয়াতে, আৰু ছডিয়ামৰ ইলেক্ট্ৰন কি হৈ যাব, এটা এইটো নোহোৱা হৈ যাব। বুজি পাইছা নে নাই পোৱা? পাইছা? এতিয়া ছডিয়ামটো কি হৈ গ'ল, চাৰ্জ পজিটিভ হৈ গ'ল, ক্লৰিনটো চাৰ্জ হৈ গ'ল নিগেটিভ। এটা পজিটিভ এটা নিগেটিভ, কি কৰিব দুটাই, এট্ৰেক্ট কৰিব নে ৰিপেল কৰিব? এট্ৰেক্ট কৰিব। তো ইয়াক ই টানিব ইফালে আৰু ইয়াক ই টানিব ইফালে। বুজি পাইছা? তো লগ লাগি যাব, কি হ'ব দুটাই, NaCl। দুটাই লগ লাগি পেলাই কি গ'ল, NaCl। ইয়াৰ প্লাছ কিমান আছে 1, ইয়াৰ মাইনাছ কিমান আছে 1। চ' দুটাই কি আছে, এটা প্লাছ এটা মাইনাছ 1 1, দুটাই কি হৈ গ'ল, নিউট্ৰেল হৈ গ'ল। আল্টিমেটলি আমি কি ফৰ্ম কৰিলো, সোডিয়াম ক্লৰাইড আমি ফৰ্ম কৰিলো, যাৰ চাৰ্জ কি হ'ল, নিউট্ৰেল হ'ল। সোডিয়াম ক্লৰাইডটো কি এটা কম্পাউণ্ড হয়। এতিয়া এই কম্পাউণ্ডটো কিহৰ কাৰণে ফৰ্ম হৈছে, দুটা আয়ন লগ লগাৰ কাৰণে এই কম্পাউণ্ডটো ফৰ্ম হৈছে নে নাই? বুজি পাইছানে? দুটা আয়ন লগ লগাৰ কাৰণে এইটো কম্পাউণ্ড ফৰ্ম হৈছে, সেইকাৰণে এইটোক আমি কম আয়নিক কম্পাউণ্ড। দিছ কম্পাউণ্ড ইজ নন এজ আয়নিক কম্পাউণ্ড। বুজি পাইছা? তাৰমানে ইন শৰ্ট যদি আমি কওঁ, the compounds which are formed by ions are known as ionic compounds. ক্লিয়াৰ হৈছে নে নাই হোৱা? বুজি পাইছা? আয়নৰ ডাউট আছে কিবা? আয়নৰ ওপৰত কিবা ডাউট আছে নাই? অনলাইন কিবা ডাউট আয়নছ? Sir, ionic compound একবার repeat করে বলবেন নাকি? আয়নিক কম্পাউন্ডস মানে দ্য কম্পাউন্ডস হুইচ আর ফর্ম বিকজ অফ আয়নস। এটা সোডিয়ামটো ইলেক্ট্ৰন লুজ কৰি দিলে পজিটিভ আয়ন হৈ গ'ল, মানে কেটায়ন হৈ গ'ল, আৰু ক্লোৰিনটো এটা ইলেক্ট্ৰন লৈ ল'লে সেইকাৰণে কি হৈ গ'ল, এনায়ন হৈ গ'ল, হয়নে নাই? তো কেটায়ন এনে এনায়ন যেতিয়া দুটাই লগ লাগিলে সেইটো কি বনালে, দুটা আয়নে লগ লাগি এটা কম্পাউণ্ড বনাইছে, দ্যাট ইজ ওয়াই দিছ কম্পাউণ্ড ইজ নন এজ আয়নিক কম্পাউণ্ড। বুজি পাইছা? Yes, sir. আহি আছো, ক্লিয়াৰ হৈছে এইটো? অ'কে, চলো, একোতো ডাউট নাই আয়নত? আয়নটো এতিয়া আমি যাব পাৰো পাৰ হয়, ঠিক আছে। তো ঠিক তেনেকে যদি আমি এইটো লিখো, Mg আৰু Mg2+ মানে কি, বা Mg++ আৰু Mg+2 কি হয় এইকেইটা? কিবা ক'ব পাৰিবা? Mg2+টো কাৰেক্ট, বাকী কেইটা ভুল? হা, কাৰেক্ট মানে Mg++ও কাৰেক্ট হয়, আৰু Mg আৰু Mg2+ৰ মাজত ডিফাৰেন্স কি, সেইকেইটা বাৰু অলপ পিছত কম। এই দুটাৰ মাজত ডিফাৰেন্স কি সেইটো? হা, দুটা প্ৰটন থাকি যায়, ইয়াতে কি Mg কি হৈ আছে, Mg টো কি নিউট্ৰেল, এইটো কি হৈছে, এইটো এটম, এইটো হৈছে এটম। ইয়াৰ যিটো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সেইটো কিমান হৈ আছে, 282। এইটো যিটো আছে এইটো কি হৈ গৈছে, এইটো আয়ন হৈ গৈছে। কি আয়ন? কেটায়ন। কেটায়ন হৈছে। ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কিমান, 28। দুটা ইলেক্ট্ৰন লুজ কৰিছে। প্ৰটন দুটা নাই নহয়, প্ৰটন সেই 12টাই আছে, কম আছে। প্ৰটন দুটা বেছি আছে, দুটা প্ৰটন নহয়, ঠিক আছে? দুটা প্ৰটন বেছি থাকিব, বিকজ সি কি কৰিছে, দুটা ইলেক্ট্ৰন লুজ কৰিছে। তো ইয়াৰ কি হ'ব, এইটো আয়ন হ'ব। বুজি পাইছা নে বুজা নাই? তো এতিয়া আয়ন আৰু কোনটো নিউট্ৰেল হয় কোনটো আয়ন হয় এটা চাবৰ কাৰণে একদম ইজি। যাৰ ওপৰত মূৰত এনেকুৱা প্লাছ বা মাইনাছ থাকিব সেইটো আয়ন হ'ব।
আজিৰ পৰা মনত ৰাখিবা ওপৰত প্লাছ বা মাইনাছ নাম্বাৰটো বাৰু অলপ পিছত কৈ আছো কিন্তু ওপৰত যাৰ প্লাছ বা মাইনাছ থাকিব সেইটো কি হ'ব আয়ন হ'ব যাৰ মূৰৰ ওপৰত একো নাই সেইটো নিউট্ৰেল হ'ব একদম সিম্পল ক্লিয়াৰ হৈছে এতিয়া চোৱা এটা 2 কিয় হৈছে ই ইলেক্ট্ৰন কেইটা লুজ কৰিছে দুটা ইলেক্ট্ৰন লুজ কৰাৰ কাৰণে ইয়াতে 2+ লিখিছো ঠিক আছে যদি এলুমিনিয়াম লিখিলো হয় এলুমিনিয়াম ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কিমান 283 কেইটা ইলেক্ট্ৰন লুজ কৰিব হি তিনিটা ইলেক্ট্ৰন লুজ কৰিব তিনিটা ইলেক্ট্ৰন লুজ কৰাৰ লগে তাৰ কিমান হৈ যাব Al3+ বুজি পাইছা নে না বুজা নাই পাইছা বুজি এতিয়া এটা আৰু এটা বস্তু আছে আমি এইটো Al3+ নিলিখি কেনে Al+++ লিখিলেও কাৰেক্ট ঠিক আছে বা Al+3 লিখিলেও কারেক্ট ঠিক আছে যার যেনেকে ইচ্ছা এনেকে লিখিব পারা তো এই তিনিটা ফর্মটো আমি লিখিব পাৰো ক্লিয়ার হৈছে কিবা ডাউট একো ডাউট নাই এইকেইটা বস্তু একে হয় বুজি পাইছা অনলাইন কেইটা Yes, sir. কৃষ্ণা আৰু হেৰি Yes, sir. কৃষাংগী কি Yes, sir. Yes, sir. ওকে ঠিক আছে সো আয়নৰ প্ৰবলেম কিবা আছে এইকেইটা একো প্ৰবলেম নাই আয়নৰ ঠিক আছে আচ্ছা এতিয়া এটা মোক এটা কথা কওঁ ইমান যদি ক্লিয়াৰ হৈছে এটা কোৱেশ্চনে সুধো মই সাপোজ Al3 Al নিদিও দে মই বেলেগ এটা দিওঁ অক্সিজেনটো O2 2O O2 মাইনাস একে হয় না গোটেইকেইটা বেলেগ বেলেগ হয় কিবা বেলেগ বেলেগ হ'ব কি হয় ফাৰ্ষ্টটো দুটা এটম আছে ওকে সেকেন্ডত এটম কেইটা কম্বাইন হোৱা নাই ভেৰি গুড থাৰ্ডটোত আয়ন হৈ আছে ভেৰি গুড বুজি পাইছ ইয়াতে কি হৈছে ইয়াতে দুটা অক্সিজেন এনেকে লগ লাগি আছে ইয়াতে কি হৈছে অক্সিজেন দুটা আছে কিন্তু কম্বাইন হোৱা নাই ঠিক আছে আৰু ইয়াতে কি হৈছে এইটো আয়নে বনি গৈছে এইটো কি আয়ন হ'ব এনআইএন পাইছনে বুজি সবে Awesome. ক্লিয়াৰ কিবা ডাউট একো ডাউট নাই তোৰ ক্লিয়াৰ হল ডাউট ওকে চলো আচ্ছা আফটার দিস এতিয়া আমি মেইন বস্তু কি কৰি আছিলো মেইন কি কৰি আছিলো ভ্যালেন্সি স্টাৰ্টে কৰা নাই এতিয়ালৈকে কিন্তু ভ্যালেন্সিৰ বেসখিনি ক্লিয়াৰ কৰিলো এতিয়া যিমানটা ইলেক্ট্ৰন এটা এটমে লব বা এৰি দিব the number of electrons an atom will accept or release is the valency of that atom মানে আমি যদি সোডিয়ামৰ চাও সোডিয়ামে কেইটা ইলেক্ট্ৰন এৰিছে সোডিয়ামে ইলেক্ট্ৰন এৰিব না লব ফার্স্ট অফ অল এৰিব 281 থাকে তো সোডিয়ামে লাষ্টৰ ইলেক্ট্ৰনটো এৰি দিব তো সেইকাৰণে ইয়াৰ ভ্যালেন্সি কি হৈ যাব ভ্যালেন্সি ইয়াৰ হৈ যাব 1 বুজি পাইছানে ক্লোৰিন কিমান থাকে তাৰ 287 ইলেক্ট্ৰন লব হি এটা ইলেক্ট্ৰন লব সো এটা ইলেক্ট্ৰন লব কাৰণে তাৰ ভ্যালেন্সি কিমান 1 বুজি পাইছা অক্সিজেন কিমান 26 নিয়ারেস্ট নোবেল গ্যাস কি অক্সিজেনৰ হা হিলিয়াম আৰু নিয়ন হিলিয়াম হলে হি ছটা এৰিব লাগিব আৰু হিলিয়াম কি নিয়ন হলে হি দুটা লব লাগিব কোনটো ইজি হ'ব তাৰ কাৰণে লোৱাটো ইজি হ'ব তো ইয়াৰ নিয়ারেস্ট নোবেল গ্যাস কি নিয়ন সো নিয়ন হ'ব কাৰণে তাক কেইটা ইলেক্ট্ৰন লাগিব দুটা ইলেক্ট্ৰন লাগিব তাক হি দুটা ইলেক্ট্ৰন ল'ব তো দুটা ইলেক্ট্ৰন যে লৈ আছে সেইকাৰণে ইয়াৰ ভ্যালেন্সি কিমান হৈ যাব 2 বুজি পাইছা আৰু ইয়াৰ চাৰ্জ কিমান হ'ব দুটা ইলেক্ট্ৰন লোৱাৰ পিছত চাৰ্জ কিমান হ'ব 2 মাইনাস ভেৰি গুড ক্লোৰিনৰ চাৰ্জ কিমান হৈ যাব 1 মাইনাস বা মাইনাস অকল আৰু সোডিয়ামৰ +1 বা প্লাস বুজি পাইছা ভ্যালেন্সিটো বুজি পাইছা না এতিয়া ভ্যালেন্সি আৰু হেৰিটো বুজি পাইছা এটা ডাউট আছে নেকি বা কনফিউজন আছে নেকি ভ্যালেন্সিৰ আৰু হেৰি আয়নছৰ মাজত নাই একো কনফিউজন তো তাৰ মানে এতিয়া দুটামান কম্পাউন্ড এলিমেন্ট পাছোন মোক 1 ৰ পৰা 1 2 বাদ দিয়া 1 2 বাদ দি ফেলে 3 ৰ পৰা 10 ৰ ভিতৰত কোৱাচোন দুটামান
10টোও ক'ব পাৰা 3 পৰা 10 নাইট্ৰজেন ওকে আৰু লিথিয়াম ল এটা কাৰ্বন ওকে আৰু Beryllium. বেৰিলিয়াম কি বি নে বি আৰ BE. BERY. চিম্বল সুধিছো আৰু ক কিবা এটা ফ্লোৰিন ওকে ফ্লোৰিন এফ নে এফ এল এফ কনফিউজন লাগি গ'ল হা আচ্ছা তো লিথিয়ামৰ এটমিক নাম্বাৰ কিমান 3 সো এই ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান হ'ব 2 1 নাইট্ৰজেনৰ কিমান হ'ব এটমিক নাম্বাৰ কিমান নাইট্ৰজেনৰ 7 তো ইলেক্ট্ৰনিক কনফিগারেশন কি হ'ব তোক মই ইয়াৰ পৰাই পিটিলো হয় 2 5 কাৰ্বনৰ 6 হলে কি হ'ব 2 4 ভেরি গুড বেরিলিয়ামৰ 4 হলে কি হ'ব 2 2 ফ্লোৰিনৰ 2 7 আৰ্গন নকলি কি ফ্লোৰিন নিয়নটো লৈ লওঁতে 2 8 এবাৰ বাকী কিটাৰ পৰা কোন দুটামান সোডিয়ামৰ পৰা ক ক্লোৰিনলৈ বা আৰ্গনলৈ সোডিয়াম ঠিক আছে সোডিয়ামে ললো এনে কিমান 2 8 1 আৰু হা কি লম এটা ক'লে হ'ল সিরিয়ালি মাঝে মাঝে কয় একেটা লিখি আছো এলুমিনিয়াম ওকে কিমান লিখিম এর 2 8 3 আৰু ফসফরাস Phosphorus. ফসফরাসৰ কিমান এটমিক নাম্বাৰ হা 15. 15 তো কনফিগারেশন কি হ'ব 2 8 5 আৰু ক্যালসিয়াম ক্যালসিয়াম আচ্ছা হ'ব 2 8 8 2 হ'ব আৰু মোৰ জাগা নাই নিলিখিব আৰু সেইকাৰণে জাগা থাকিলে কৰি থাকিলো হয় আচ্ছা এইকেইটা গোটেই নিউট্ৰেল নে হেৰি আয়ন হৈ আছে সব নিউট্ৰেল আয়ন কেতিয়া হ'ব যেতিয়া সি ইলেক্ট্ৰন ল'ব বা দিব ইলেক্ট্ৰন ল'ব বা দিব কিয় টু অ্যাটেইন ইটস নিয়ারেস্ট নোবেল গেছ কনফিগারেশন এনে ইলেক্ট্ৰন লোৱা দিয়া নকৰে বিকজ ইট অলৱেজ ৱান্টছ টু অ্যাটেইন ইটস নিয়ারেস্ট নোবেল গেছ কনফিগারেশন সো নিয়ারেস্ট নোবেল গেছ কনফিগারেশন যেতিয়া অ্যাটেইন কৰিব খুজিব লিথিয়ামে কি কৰিব ইলেক্ট্ৰন ল'ব নে দিব লিথিয়ামৰ ওচৰত নোবেল গেছ কোনটো আছে হা হিলিয়াম আছে তো লিথিয়ামে কি কৰিব ইলেক্ট্ৰন ল'ব নে দিব দিব ওকে কেইটা দিব আচ্ছা হিলিয়ামৰ ল'ব লাগিব নে দিব লাগিব আউটাৰমোস্ট শেলটো ফিল হৈ আছে না তাৰ তাক ইলেক্ট্ৰন লাগিব নে দিব কি ল'ব কিয় দিব কিয় দিব হিলিয়ামটো আউটাৰমোস্ট শেলটো কমপ্লিট হৈ আছে কি ল'ব নে দিব একো নকৰে সি তো সেইকাৰণে কি হ'ব তাৰ 0 হ'ব হিলিয়ামৰ কি হ'ব ভ্যালেন্সি 0 কোৱা হিলিয়ামৰ এটমিক ইলেক্ট্ৰনিক কনফিগারেশন কি 2 কে শেলত ম্যাক্সিমাম কেইটা থাকিব পাৰে 2 আৰু অক্টেট ৰুলটো কি কৈছে কেইটা থাকিব লাগে আউটাৰমোস্ট শেলত এই অক্টেট ৰুলটো কি কৈছে আইদাৰ 2 অৰ 8 থাকিব লাগিব 2 অলৰেডি আছে হ'ল সো সেইকাৰণে তাক একো নালাগে লিথিয়ামৰ কেইটা আছে লিথিয়ামে কি কৰিব ইলেক্ট্ৰন ল'ব নে দিব দিব কেইটা তো ভ্যালেন্সি কিমান হ'ব 1 প্লাস প্লাস নাই ভ্যালেন্সি ঠিক আছে এইটো নকবি +1 নকবি পৰীক্ষাত লিখিবি কাটি দিব ততৰ কাটাটো আৰু বেছি ভাল সেইকাৰণে কৈছো ততৰ কাটাত আৰু বেছি ভাল কাটি দিব সেইকাৰণে চার্জ কি হ'ব আমি এটা চার্জ যদি লিখো হিলিয়ামৰ চার্জ কিবা হ'ব নেকি 0 সো লিথিয়ামৰ চার্জ কি হ'ব +1 বুজি পাইছা নাইট্ৰজেনত আহিলো নাইট্ৰজেনে কি কৰিব নাইট্ৰজেনৰ আউটাৰমোস্ট শেল কেইটা আছে লাগে কেইটা 8টা হ'ব লাগে 3টা লাগে সো
তাৰ ভেলেন্সি কিমান হ'ব তিনিটা লাগে নে নাই ভেলেন্সি কিমান হ'ব 3 চাৰ্জ কি হৈ যাব -3 বুজি পাইছানে কাৰ্বনটো অলপমান বাদ দিওঁ স্পেচিয়েল কেছ বেৰিলিয়াম কি হ'ব 2 ই ল'বনে এৰিব ভেলেন্সি কি হ'ব 2 চাৰ্জ কি হ'ব +2 ক্লোৰিনৰ ল'ব কেইটা ল'ব তো ভেলেন্সি কি হ'ব 1 চাৰ্জ কিমান হ'ব -1 outer complete fill হৈ থাকিব লাগিব যে outermost shell should be completely filled as well ঠিক আছে তো কমপ্লিটলি ফিল্ড হৈ থাকিব লাগিব কমপ্লিটলি ফিল্ড নোহোৱাকে নোৱাৰে সেইটো কৰিব তাৰমানে তাতে দুটা ৰুল একেলগে হৈ আছে অকল অক্টেট ৰুলটো যাব নোৱাৰে আনটিল এণ্ড আনলেছ ইট ইজ কমপ্লিটলি ফিল্ড ঠিক আছে তো অকল এটা ৰুল ভাবিলে নহ'ব দুটা ৰুল একেলগে ভাবিলো ঠিক আছে দেন নেক্সট নিয়ন আহিল নিয়নৰ কি নিয়নক ইলেক্ট্ৰন লাগিব নে দিব লাগিব কিবা কৰিব লাগিব নি ইলেক্ট্ৰন নিয়ন নালাগে তো ভেলেন্সি কি হ'ব 0 চাৰ্জ কি হ'ব 0 মানে নিউট্ৰেল ওকে সোডিয়াম ভেলেন্সি কিমান হ'ব এটা দিলে ভেলেন্সি কি হ'ব 1 চাৰ্জ কি হ'ব +1 এলুমিনিয়াম ভেলেন্সি কিমান হ'ব 3 বিকজ এই তিনিটা দি দিব চাৰ্জ কি হ'ব +3 পটাছিয়ামৰ কি হ'ব 3 কি ভেলেন্সি ভেলেন্সি বুলি কবি কি কৈ আছ চাৰ্জ কি হ'ব -3 অনলাইনৰ কিটা বুজি আছ নে নাই কাও Awesome. বাকি কিটা Yes, sir. আৰু আমাৰ মাইনাজনী কৃষাংগী মাইনা বুজিছানে নাই তাই নাই মানুহটো তাই অন কৰি পলাইছে আছে sir. ক'ত গৈছ তুই বুজি পাইছ নে নাই পাইছো অ'। মই মাজতে উঠি গৈছিলো এই সেইটোৱে। খাবলে। সেইটোৱে কথা সেইকাৰণে অনলাইন ক্লাছ কৰিব লাগে কি কৰি আছ কৰি থাক আৰু অ'কে কেলছিয়াম কি হয় ঘৰতে নাই ক্যালসিয়াম দুটা তো ভ্যালেন্সি কি হ'ব তাৰ 2 ভ্যালেন্সি +2 চাৰ্জ কি হ'ব +2 আচ্ছা গোটেইখিনি বুজি পাইছ আমি এটা স্পেশাল সেলটো কাৰ্বনত থৈছো অলপমান এৰো কাৰ্বনটো ইটো কাৰণত বহুত স্পেশাল হয় ললে মাইনাস হ'ব yes দিলে প্লাস ললে মাইনাস দিলে কি হ'ব প্রোটন নাম্বার বাঢ়ি গ'ল ললে প্রোটন নাম্বার কমি গ'ল প্রোটন নাম্বার কমিলে মাইনাস হৈ গ'ল প্রোটন নাম্বার বাঢ়িলে প্লাস হৈ গ'ল ঠিক আছে আচ্ছা কাৰ্বনটো স্পেশাল কেস বুলি কিয় কৈছো কাৰ্বনৰ ইটো প্ৰপাৰ্টিৰ কাৰণে কাৰ্বনৰ নামত মহাভাৰত হৈ গৈছে মহাভাৰত মানে আৰু কি কম কাৰ্বনৰ নামত নতুনকৈ কিতাপ লিখিব লগা হৈ গৈছে কিতাপটো বাদে দিয়া কাৰ্বনৰ নামত ইটো প্ৰপাৰ্টিৰ কাৰণে কাৰ্বনৰ নামত কি হৈ গৈছে এটা ব্ৰাঞ্চ খুলিব লগা হৈ গৈছে কেমিষ্ট্ৰিৰ বিকজ অফ দিস প্ৰপাৰ্টি অফ কাৰ্বন ঠিক আছে প্ৰপাৰ্টি আৰু কি এটা আছে কাৰ্বনৰ নিয়াৰেষ্ট নোবেল গেছ কোনটো আছে একটো হিলিয়াম আৰু এটা কি আছে নিয়ন হয়নে বুজি পাইছানে বস্তুটো কাৰ্বনে যদি 4টা ইলেক্ট্ৰন এৰি দিয়ে কি হ'ব হিলিয়াম হৈ যাব হিলিয়ামৰ কনফিগাৰেশনটো পাব কাৰ্বনে যদি 4টা ইলেক্ট্ৰন লৈ লয় নিয়নৰ কনফিগাৰেশন পাব বুজি পাইছানে ইয়াৰ কাৰণে এটা টেনচন হ'ল নাই মই লমে নিদিমে এতিয়া হয়নে কাৰ্বনৰ কাৰণে টেনচনৰ কথা হ'ল নাই এতিয়া কাৰ্বনে বেচাৰা কৰিব কি এতিয়া সি ল'ব এনে দিবই বাকি কোনো এলিমেন্টৰ লগত নাই এইটো খালি দুই এটা আৰু কেইটামান আছে আৰু দুই এটা পিছত আছে সিলিকন হিপেলে আছে কিন্তু কাৰ্বনটো লগত বেছি হয় সেইটাকে কাৰ্বনৰ অলপ কেছটো বেলেগ কাৰ্বন এটা কৰিব কি সি দিব নে ল'ব কাৰ্বন দুটা কাম কৰিব পাৰে আইদাৰ ল'ব পাৰে বা দিব পাৰে সো তাৰ সেইকাৰণে ভ্যালেন্সি কি হ'ব 4 হ'ব চাৰ্জৰ কথা আমি নকওঁ ঠিক আছে কিয় নকওঁ অলপ পিছত গম পাবি কাৰ্বনে সেইকাৰণে কি কৰে সি বেছিভাগ শ্বেয়াৰ কৰে কাৰ্বনৰ কাৰণে চা সি 4টা দিব লাগিলে সি কাক দিব 4টা হেতু বিচাৰিব লাগিলে ল'ব লাগিলে সেই 4টা কাৰ পৰা ল'ব হেতু বিচাৰিব লাগিলে কাৰ্বনে যিয়ে নকৰে দুইফালে একে কাৰণ একে প্ৰবলেম হৈ আছে তাৰ
বুজি পাইছে নে নাই, নে বুজা নাই? কাৰ্বনে যদি নিয়ন হ'ব, হিলিয়াম হ'ব খোজে, 4টা ইলেক্ট্ৰন লুজ কৰিব লাগিব। নিয়ন হ'ব খুজিলে 4টা ইলেক্ট্ৰন ল'ব লাগিব। বাকী কেইটাৰ কি আছিলে, এটা বা দুটা বা তিনিটাহে আছিলে। দুটা এৰিলো, তিনিটা এৰিলো, বা দুটা বা তিনিটা ললো, সেইটোৰ কম্পেৰিজনত হা। তো এতিয়া কি হৈ গ'ল, কাৰ্বনৰ এতিয়া কথাটো হৈ গ'ল কি, কাৰ্বনতো এতিয়া 4টা লগা হৈ আছে। তো কাৰ্বনে এতিয়া কি কৰে, সি সেইকাৰণে ইলেক্ট্ৰন নিদিয়ে সি, ঠিক আছে, এক্সট্ৰিম কেছত দি দিব পাৰে। নৰ্মেল কেছত কি কৰে, ইলেক্ট্ৰন শ্বেয়াৰ কৰে। আৰু শ্বেয়াৰ কৰাতে সি এনেকুৱা হৈ গ'ল, সি চবৰ লগতে শ্বেয়াৰ কৰা হৈ গ'ল। তিনিটালৈকে বা চোৱা, 1 2 3 5 6 7 এইকেইটাত একো প্ৰব্লেম নাই। 8 হলেতো 0 হ'ব ভেলেঞ্চি। 4 হলে প্ৰব্লেমটো কি হ'ব, ল'ব না দিব প্ৰব্লেম আছে। 3টা হলে 5 হলে সি ল'ব। 5 6 7ত সি কি কৰিব, যিকেইটা এটম আছে এটমৰ লাষ্টৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন চাওঁ আমি, 5 7 6 বাৰু আমি এটা কৰা নাই, 5 আৰু 7ত চোৱা আমি ইলেক্ট্ৰন লৈছো সদায়। তো 5 আৰু 7 কি কৰিব, ইলেক্ট্ৰন ল'ব। 5 6 7 ইলেক্ট্ৰন ল'ব, আৰু 1 2 3 কি কৰিব, ইলেক্ট্ৰন দিব। ঠিক আছে, কিন্তু 4 নম্বৰটোত কি হয়, 4 নম্বৰটোৰ স্পেচিয়েল কেছ কি, সি ইলেক্ট্ৰন ল'বই নে দিব তাৰ নিজৰে কনফিউজন। ঠিক আছে, তো সেনেকুৱা এলিমেণ্টছ নাই। 9 to 9 আউটাৰ ম'চন কেইটা থাকিব পাৰে, মেজৰিটি অক্টেট ৰুল মতে 2টা বা 8টাই থাকিব পাৰে, তাতকে বেছিটো নোৱাৰে, হয় নে নাই? চ' সেইকাৰণে কি হ'ব, ই কি কৰিব, সি শ্বেয়াৰ কৰিব। তো ভেলেঞ্চি তাৰ কিমান হ'ব, 4 হ'ব, চাৰ্জ নহয় সেইকাৰণে। কাৰণ সেই ইলেক্ট্ৰন কেইটা কি কৰিছে, বেলেগৰ শ্বেয়াৰ কৰিছে, কাৰো পৰা লৈ লোৱা নাই। ঠিক আছে, শ্বেয়াৰহে কৰি আছে। যেতিয়া শ্বেয়াৰ কৰিব তেতিয়া কি কৰিব, সি চাৰ্জ নহয়। আৰু সেইটোৰ কাৰণে ই কি কৰিলে, যিমান কম্পাউণ্ডছ আছে ই বিলিয়নছ অফ কম্পাউণ্ডছ ই বনায়। ঠিক আছে, এটা দুটা নহয়, বিলিয়নছ অফ কম্পাউণ্ডছ বনায়। যেনেকুৱা ফৰ এক্সাম্পল, কলম আছে চবৰে হাতত, কলমৰ আউটাৰ কাভাৰটো কিহেৰে বনোৱা, প্লাষ্টিক, হয়নে? কেৰি বেগ যে ইউজ কৰা কি, পলিথিন, পলিথিন নহয়, পলিইথিন, কাৰ্বন কম্পাউণ্ড। পেট্ৰল, কাৰ্বনৰ কম্পাউণ্ড। কিহৰ কাৰণে, ই যে বেলেগৰ লগত যে লগ লাগি বনাই আছে, সি নিজৰ লগতো বন বনাব পাৰে কাৰ্বনে। তো ডেট ইজ দ্য স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স অফ কাৰ্বন। তো সেইকাৰণে ইয়াৰ আণ্ডাৰত কি হৈছে, অৰ্গেনিক কেমেষ্ট্ৰি কাৰ্বনৰ কাৰণে ষ্টাডি কৰাৰ কাৰণে বনোৱা হৈছে। কেমেষ্ট্ৰি 3টা পাৰ্ট, ফিজিকেল, অৰ্গেনিক, ইনঅৰ্গেনিক। ইনঅৰ্গেনিক পাৰ্ট আমি পঢ়ি আছো, ফিজিকেল পাৰ্টটো ইয়াৰ আগতে আছিল, যে হিচাপ চিচাপ যে কৰিছিলো, হয়নে, সেইবোৰ আছিলে ফিজিকেল পাৰ্টত। আৰু অৰ্গেনিক পাৰ্টটো এতিয়াও পোৱা নাই, অৰ্গেনিক পাৰ্ট ক্লাছ 11ত এটা চেপ্টাৰ পাবা, সেইটো অকল কাৰ্বনৰ ওপৰতে। তো কেমেষ্ট্ৰি 3টা ব্ৰাঞ্চৰ ভিতৰত এটা ব্ৰাঞ্চ অকল কাৰ্বনৰ নামত ডেডিকেটেড। তো ভাবি চোৱা কাৰ্বন কিমান ডেঞ্জাৰাছ বস্তু হ'ব পাৰে, কিমান স্পেচিয়েল হ'ব পাৰে, বুজি পাইছানে? তো এতিয়া ভেলেঞ্চিত ডাউট আছে কিবা নাই, আয়নত ডাউট আছে নাই, একেলগে গোটেইখিনি হৈ গ'ল। কোৱা। এইটো বৰ্ডত আপুনি ফসফৰাছ লিখিছে নেকি, পি মানে? স্যাৰ এইটো 3 দিয়া আছে বেলেঞ্চ, এটা ইয়াতে বুকত মানে বুকত আছে 3 আৰু 5 দিয়া আছে। য়েছ, বুকত দিয়া আছে 3,5 বিকজ কেতিয়াবা কি হয়, সি 5টা ইলেক্ট্ৰন দিও দিয়ে। ঠিক আছে, সেইটো স্পেচিয়েল কেছ যেতিয়া আহিব, যেতিয়া ৰিয়েকশ্যন এটাত যাব, সেই ডিপেণ্ডিং অন ডেট ৰিয়েকশ্যন সি কেতিয়াবা 5টা ইলেক্ট্ৰন দিও দিব পাৰে। ঠিক আছে, ৰিয়েকশ্যনছ মানে তোমালোকৰ এতিয়া সেইবোৰ নালাগে, এতিয়া মই সেইকাৰণে কৰোৱা নাই, কৰালে কৰাব পাৰি, কিন্তু চিন্স তোমালোকৰ নালাগে এতিয়া, আউট অফ ইয়াৰ চিলেবাছ, বহুত স্কোপ বাহিৰত, সেইকাৰণে দিয়া নাই। বেলেগ চবৰে আছে, মানে বেছিভাগ এলিমেণ্টছৰ কি আছে, কিছুমান এক্সেপশ্যনছ থাকে। ঠিক আছে, তো সিহঁতে কি কৰে, এজ পাৰ ডেট সিহঁতে কাম কৰে। এতিয়া তুমি যে পঢ়ি গৈ আছা, মই যে কৈছো এইটো গোটেইখন, ইচ এণ্ড এভৰি এলিমেণ্টৰ লগত যে সেনেকুৱা হ'ব সেইটো নহয়, বাট মেজৰিটি অফ দেমৰ লগত হ'ব। ঠিক আছে, এতিয়া ফচফৰাছটো যেনেকৈ পালা 2 3 আছে, আৰু তেনেকৈ আছে কেইটামান, যাৰ দুটা ভেলেঞ্চি হ'ব, কেতিয়াবা ল'ব দিব, কেতিয়াবা 20টাৰ ভিতৰত নাই, 20টাৰ ভিতৰত অকল ফচফৰাছ, বাকী কেইটাত নাই। ঠিক আছে, বাকী 118টাৰ যদি কথা কওঁ আমি, 118টা কওঁ, তেতিয়া বেলেগ বেলেগ পাবা। ঠিক আছে, বিকজ তাৰে চবৰে কাৰণে কি আছে, স্পেচিফিক ৰুল কিছুমান ফ'ল' কৰে। ঠিক আছে, এজ অফ নাই ইয়াতেতো একো প্ৰব্লেম নাই, ভেলেঞ্চি ওলোৱাতে বা কিবা ওলোৱাতে বেলেগত কিবা প্ৰব্লেম আছে, ভেলেঞ্চি ওলাব পাৰিবা। এতিয়া যদি ইলেক্ট্ৰন কেইটা লৈছে, ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখিবা, ইলেক্ট্ৰন কেইটা লৈ আছে সেইটো চাবা, ভেলেঞ্চি ওলাব।
ইলেক্ট্ৰন কেইটা দি আছে সেইটো চাবা, ভেলেন্সি ওলাব। 1 3 আৰু 1 2 3 যদি থাকে সেই ইলেক্ট্ৰন লুজ কৰিব, ইলেক্ট্ৰন দি দিব। আৰু 5 7 5 6 আৰু 7 যদি থাকে সি ইলেক্ট্ৰন ল'ব। ঠিক আছে, 1 2 3 কেইটা কি হ'ব, কেইটা মেটেল হ'ব। যিমান কেইটা মেটেল আছে চবৰে লাষ্টত 1 2 3 থাকিব। ঠিক আছে, যিমান মেটেলছ পাবা, মেটেলছবোৰে কি কৰিব, সদায় ইলেক্ট্ৰন লুজ কৰিব, ইলেক্ট্ৰন দি দিব। আৰু যিকেইটা নন মেটেল আছে, নন মেটেল কেইটা সদায় 5 6 7 পাবা। ঠিক আছে, নন মেটেলছ কেইটা সদায় কি থাকিব, 5 6 7, আৰু নন মেটেল কেইটা সদায় কি কৰিব, ইলেক্ট্ৰন ল'ব। বুজি পাইছা নে বস্তুটো, নে বুজা নাই? ক্লিয়াৰ? মেটেল হলে লাষ্টত যিটো নাম্বাৰ থাকে, লাষ্টত 1 2 3 থাকিব, এইবোৰ সব মেটেল। 4 will be considered in non metal, যাৰ লাষ্টত থাকিব সেইটো নন মেটেল হ'ব। কিন্তু মাজত সিলিকন, সিলিকনৰ নাম্বাৰ কিমান, এটমিক নাম্বাৰ 14, তো সিলিকনৰ কি হ'ব, সিলিকনৰ এটমিক নাম্বাৰ কি 14 যদি হয়, সিলিকনটো কি বনাব, 284 হ'ব জানে নাই? সিলিকন 4 হলে আকৌ কাৰ্বনৰ নিচিনা আহিলে, কিন্তু এইটো আমি কি ধৰো, এইটো মেটেলইড ধৰো। এইটো কি, মেটেলইড। সামটাইম ইট উইল এক্ট এজ মেটেল, সামটাইম দিস উইল এক্ট এজ নন মেটেল। এইটো মেটেলইড হয়। ঠিক আছে, যদিও কাৰ্বনৰ নিচিনা দেখাত, কিন্তু কাৰ্বনটো মেটেলইড নহয়, এইটো মেটেলইড হয়, কাৰ্বনটো নন মেটেল। ঠিক আছে, হ'ব আজি ক্লিয়াৰ হৈছে চব? বুজি পাইছা চবে? অনলাইন বুজি পাইছা চব? Yes, sir.